নমস্কাৰ, আজি আমাৰ ইচ্ছা কাৰ্পলেছৰ ফালৰ পৰা আপোনালোকলৈ লৈ আহিছো অন্য এখন কমাৰ্চিয়েল গাড়ী আৰু আজি এখন বৰ সুন্দৰ এখন গাড়ী লৈ আহিছো। গাড়ীখন এবাৰ চাই লওক। এচি গ'ল্ড লৈ আহিছো, টাটা এচি গ'ল্ড পেট্ৰল ভাৰ্জন। বঢ়িয়া গাড়ী আপোনালোকৰ কাৰণে লৈ আহিছো। 2024 গাড়ী হয় আৰু এইখনৰ ৰানিঙো বহুত কম হৈ আছে। টায়াৰকেইটা দেখিছে অলৰেডি। গাড়ী টায়াৰ গোটেইকেইটা চাৰিটাই টায়াৰ বঢ়িয়া হৈ আছে। গাড়ীৰ লগত আপোনাৰ স্প্ৰে টায়াৰ যোনটো আছে স্প্ৰে টায়াৰ আনটাচ হৈ আছে। স্প্ৰে টায়াৰ লগতে আপোনাৰ জেক হুইল ৰেঞ্চ সকলোখিনি পাই যাব, লিভাৰ পাই যাব। আৰু গাড়ীখনৰ কেবিনটো অকণমান দেখাম, পটককৈ কেবিনটো আমি দেখাই লওঁ। আৰু গাড়ীখনৰ ৰানিং হৈছে, ৰানিংটো আমি অকণমান দেখাম। গাড়ীখনৰ ৰানিং হৈছে অনলি 7,164 কিলোমিটাৰ। গাড়ীখনৰ কণ্ডিশ্যন বহুত বঢ়িয়া কণ্ডিশ্যন হৈ আছে। শ্ব'ৰুম কণ্ডিশ্যনৰ গাড়ী এখন আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এইখন গাড়ী নিশ্চয়কৈ আপোনালোকৰ পচন্দ হ'ব। আৰু আপোনালোকে যদি ফিজিকেলি গাড়ীখন চাবলৈ হয় আমাৰ ইচ্ছা কাৰ্পলেছলৈ আহক, যোৰহাট মাললী ঢেকৰগড় ৰোড। আপোনালোকৰ স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে, ফোনত যোগাযোগ কৰিব পাৰে আৰু লগতে আপোনালোকৰ লোকেশ্যনো দিয়া আছে। আৰু গাড়ীখনৰ আমি আস্কিং প্ৰাইচটো ৰাখিছো অনলি 460 ওপৰত নেগচিয়েবল হৈ যাব আৰু অল ডকুমেণ্টছ আমি ক্লিয়াৰ কৰি দিম। আপোনালোকে চিন্তা কৰিব নালাগে। যদি আপোনালোকে কিবা এক্সচেঞ্জ কৰিব বিচাৰিছে বাইক, স্কুটি, প্ৰাইভেট কাৰ বা সকলোখিনি আপোনালোকে কৰিব পাৰিব। থেংক ইউ।